দিশ সেৱাধাৰী হোৱা শান্তি আজিৰ মুৰলী 25 তাৰিখ 1 মাহ 2024 বাবাই কৈছে মৰমৰ সন্তানসকল তোমালোক আচৰিত হ'ব লাগে যে আমি কিমান মৰমীয়াল পিতাক পাইছোঁ যাৰ কোনো আশা নাই আৰু কিমান মহান দাতা হয় লোৱাৰ অলপো আশংকা নাই প্ৰশ্ন পিতাৰ অপূৰ্ব ভূমিকা কি 100% নিষ্কামী পিতাই কোনটো কামনাৰে সৃষ্টিলৈ আহিছে উত্তৰ বাবাৰ অপূৰ্ব ভূমিকা হৈছে পঢ়ুৱাৰ তেওঁ সেৱাৰ বাবে আহে প্ৰতিপালন কৰে স্নেহেৰে দি কয় মৰমৰ সন্তানসকল এইটো কৰা জ্ঞান শুনাই প্ৰতিদানত একো নলয় 100% নিষ্কামী পিতাৰ কামনা জাগে মই গৈ নিজৰ সন্তানসকলক মাৰ্গদৰ্শন কৰোঁ সৃষ্টিৰ আদি মধ্য অন্তৰ বাতৰি শুনাওঁ সন্তানসকল গুণৱান হওক পিতাৰ এইটোৱেই কামনা শান্তি ধাৰণাৰ বাবে মুখ্য সাৰ এক সাক্ষী হৈ নিজৰ ভূমিকা চোৱা আমি ভালদৰে পঢ়ি আনক পঢ়াওঁ নে নপঢ়াওঁ নিজৰ সমান কৰি তোলাৰ সেৱা কৰোঁনে নিজৰ সময় জাগতিক কথাত নষ্ট নকৰিবা 2 অন্তৰ্মুখী হৈ নিজক শুধৰাব লাগে নিজৰ কল্যাণৰ চখ ৰাখিব লাগে সেৱাত ব্যস্ত হৈ থাকিব লাগে পিতাৰ সমান দয়াশীল নিশ্চয় হ'ব লাগে বৰদান সকলো সময়ত নিজৰ দৃষ্টি বৃত্তি কীৰ্তিৰে সেৱা কৰোঁতা দিশ সেৱাধাৰী হোৱা শ্লোগান সেৱাক খেল বুলি বুজা তেতিয়া ভাগৰি নপৰা সদায় বুজামুক্ত হৈ থাকিবা শান্তি